নৱপ্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া মাৰাত্মক ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে ডিফু আদালতৰ ইটোৰ পিছত আনটো কঠোৰ ৰায়দান। ডিফু ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে জিলা অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতে ঘোষণা কৰে 12 বছৰ সশ্ৰম কাৰাদণ্ড। সমাজৰ নৱপ্ৰজন্মক তিল তিলকৈ ধ্বংসৰ গৰাহলৈ ঠেলি নিয়া ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে ডিফু জিলা অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতে ঘোষণা কৰিছে ইটোৰ পাছত সিটো কঠোৰ ৰায়দান। 29 মাৰ্চত NDPS আইনৰ দুটাকৈ পৃথক গোচৰত 3জন অভিযুক্তক দোষী সাব্যস্ত কৰি 12 বছৰকৈ সশ্ৰম কাৰাদণ্ডৰে লগতে 1 লাখ টকাকৈ জৰিমনা বিহাৰ পিছত আজি পুনৰ জিলা সত্ৰ ন্যায়াধীশ আদালতে গীতালি ৰাভাৰ আদালতে আন এক ঐতিহাসিক ৰায়দান প্ৰদান কৰে। আৰু আজি খটখটি থানাৰ এক গোচৰৰ চূড়ান্ত ৰায়দান দি আন এজন সৰবৰাহকাৰীক 12 বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰে। জিলা সত্ৰ ন্যায়াধীশ আদালতৰ অতিৰিক্ত লোক অধিবক্তা সঞ্জয় কুমাৰ যাদৱে সাংবাদিকৰ আগত জানিবলৈ দিয়া অনুসৰি আজি ডিফু অতিৰিক্ত সত্ৰ ন্যায়াধীশ গীতালি ৰাভাৰ আদালতে এজন লোকক 12 বছৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰিছে। আজি জিলা সত্ৰ ন্যায়াধীশ গীতালি ৰাভাৰ আদালতে NDPS গোচৰ নং 10/2023 খটখটি থানাৰ গোচৰ নং 96/2022 চূড়ান্ত শুনানিত গোচৰটোৰ সাক্ষীবাদীৰ সাক্ষী গ্ৰহণ কৰাৰ অন্তত আসামী নৱাজ খানক NDPS আইনৰ 21C অধীনত সাক্ষীবাদীৰ উপযুক্ত প্ৰমাণ পাই দোষী সাব্যস্ত কৰি 12 বছৰ সশ্ৰম কাৰাদণ্ড আৰু 1 লাখ টকা জৰিমনা বিহে। আৰু জৰিমনা আনাদায়ে অতিৰিক্ত 6 মাহ সাধাৰণ কাৰাদণ্ডৰ ৰায় প্ৰদান কৰে। এই ক্ষেত্ৰত বিশেষকৈ জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াৰ বিশেষ পদক্ষেপ প্ৰশংসনীয় আছিল বুলি উল্লেখ কৰে অতিৰিক্ত লোক অধিবক্তাগৰাকীয়ে। উল্লেখ্য যে খটখটি আৰক্ষীয়ে এক গোপন খবৰ ভিত্তিত যোৱা 2022 চনৰ নৱেম্বৰ মাহৰ 11 তাৰিখে বিয়লিৰ ভাগত খটখটি মাটিপুল ৰেলৱে ক্ৰছিঙৰ ওচৰত এক বিশেষ নাকা স্থাপন কৰিছিল আৰু উক্ত সময়তে নৱাজ খানে এটা এয়াৰ বেগ কঢ়িয়াই ৰেল লাইনৰ মাজেদি খোজকাঢ়ি আহি থকা সময়তে আৰক্ষীৰ যুটীয়া অভিযানকাৰী দলে নৱাজ খানক তালাচী চলাই তেওঁৰ এয়াৰ বেগৰ পৰা 55টা প্লাষ্টিকৰ চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত 684/56 গ্ৰাম সন্দেহযুক্ত হেৰইন জব্দ কৰিছিল। আৰু আজি জিলা সত্ৰ ন্যায়াধীশ গীতালি ৰাভাৰ আদালতৰ এই ৰায়দানক সচেতন মহলে উচ্চ প্ৰশংসা কৰা পৰিলক্ষিত হৈছে। ডিফুৰ পৰা সাইদুল ইছলামৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। আজি ইংৰাজী 2/4/2025 তাৰিখে কাৰ্বি আংলং জিলা অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশ মহোদয়া শ্ৰীমতী গীতালি ৰাভাৰ আদালতে NDPS কেছ নম্বৰ 10/23 আৰু খটখটি থানা কেছ নম্বৰ 96/22 গোচৰত সাক্ষীবাদীৰ অন্তত আসামী নৱাজ খানক 21C NDPS আইনৰ অধীনত সাক্ষীবাদীৰ উপযুক্ত প্ৰমাণ পাই দোষী সাব্যস্ত কৰি 12 বছৰ সশ্ৰম কাৰাদণ্ড আৰু লগতে 1 লাখ টকা জৰিমনা বিহে। আৰু জৰিমনা আনাদায়ে অতিৰিক্ত 6 মাহৰ সাধাৰণ কাৰাদণ্ড ৰায় প্ৰদান কৰে। এই ক্ষেত্ৰত বিশেষকৈ জিলা আৰক্ষী অধীক্ষক শ্ৰী সঞ্জীৱ শইকীয়াৰ পদক্ষেপ প্ৰশংসনীয় আছিল। উক্ত গোচৰটো মই চৰকাৰী অধিবক্তা হিচাপে ৰিপ্ৰেজেণ্ট কৰিছিলোঁ। নৱাজ খানক খটখটি থানাৰ পুলিচে 11/11/2022 তাৰিখে মাটিপুল এৰিয়াৰ তেওঁ ৱাকিং গৈ থকা সময়ত তেওঁক ধৰে আৰু তেওঁৰ পিঠিত এটা বেগ আছিলে। সেই বেগটো যেতিয়া চাৰ্চ কৰে সেই বেগৰ পৰা 55 নাম্বাৰছ অফ চপ কেছ বক্সেছ ৰিকভাৰ কৰে আৰু সেই 55 চপ কেছ বক্সৰ পৰা আপোনাৰ হিৰইন জব্দ কৰে। হিৰইনটোৰ ৱেট আছিলে 684.56 গ্ৰাম, যিটো কমাৰ্চিয়েল কোৱান্টিটি হয়।